আৰু আৰএন তেখেতক আমি বিভাজন থাকে আপোনালোকৰ যদি শক্তি কমি যায় আপোনালোকে মিলি আপোনালোকে একগোট হৈ থাকক মাৰ বান্ধি আপোনালোকে আপোনালোকে আইনৰ মাজেদি যুক্তিৰ মাজেদি সংবিধানৰ মাজেদি আপোনালোকৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি পাবলৈ আপোনালোকে যাতে সক্ষম হয় তাৰ কৰে ঐক্যবদ্ধ হৈ নাথাকিলে একতা হৈ নাথাকিলে একো কাম নালাগিব। কিন্তু বৰ দুখ লাগিছে আমি এনেকুৱা এখন ব্যক্তিক আৰু পোৱাৰ সুযোগ নাপাম। গতিকে আমাৰ শ্ৰদ্ধাৰ সভাপতি বা তেখেতক আমি অনুৰোধ কৰিছোঁ আমাৰ কৰ্মৰাজিৰ সময়ত তেখেত এজন সন্থাৰ সভাপতিয়ে নহয় আমাৰ সহকৰ্মী আছিল। এই কৰ্মৰ ক্ষেত্ৰত যদি আমি তেখেতৰ লগত কথা বতৰা কওঁতে কিবা যদি উচ্চ নিচ্চ আকৃষ্ট হৈছিল ভাষাত যদি কিবা উচ্চ পাচলি কিবা আমাক ক্ষমা কৰিব আৰু আশা ৰাখিছোঁ আমি তেখেতক আজি নিয়ম অনুযায়ী বিলাই দিছোঁ যদিও আমি অন্তৰৰ পৰা এৰি দিয়া নাই। অনাগত সময়ত আমি তেখেতক বিচাৰি নিশ্চয় আৰু তেখেতেও যাতে আমাক নিজৰ ভাতৃ বুলি দিহা পৰামৰ্শ কিছু আগবঢ়াই যাব বুলি আশা ৰাখিছোঁ। পুনৰ কৈছোঁ গতিকে আৰম্ভৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি ডিপাৰ্টমেণ্টত তেখেতক সঘনাই লগ পাইছিলোঁ। বাকী ডিপাৰ্টমেণ্টতকৈ আমি যেনেকৈ ভাতটো লাগিলে গম পোৱা গৈছিল আমি সকলো কথা গম পাইছিলোঁ বা তেখেত আমাৰ লগত আছিল। গতিকে পুনৰ কৈছোঁ মই পৰস্পৰে নিবেদন জনাইছোঁ যদি কিবা জ্ঞাতগত অপৰাধ কৰিছিলোঁ তেখেতে ক্ষমা কৰিব ইয়াতেই আৰু আগন্তুক দিনত তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। তেখেত দীৰ্ঘায়ু হওক আমাৰ মাজত থাকি আমাক সুপৰাত দিহা পৰামৰ্শ দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় অসম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ আমাৰ প্ৰতিকূল পৰিস্থিতিৰ পোনপ্ৰথমে আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ আমি বাৰ্জাৰপেন চিকাভিত্তিক শ্ৰমিক সন্থাৰ তলফৰ পৰা সমূহ দেশবাসীক আমি সমূহ শ্ৰমিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাৰ্জাৰপেন চিকাভিত্তিক শ্ৰমিক সন্থা কলিয়াবৰে 2022 চনৰ 1 মে' তাৰিখে আনুষ্ঠানিকভাৱে জন্মগ্ৰহণ কৰিছিলে আৰু আজি বাৰ্জাৰপেন চিকাভিত্তিক শ্ৰমিক সন্থাই 1 মে' 2024ত 2টা বৰ্ষ অতিক্ৰম কৰিছে। আজি বাৰ্জাৰপেন চিকাভিত্তিক শ্ৰমিক সন্থাই সন্থাৰ প্ৰতিষ্ঠা দিৱস আন্তৰ্জাতিক শ্ৰমিক দিৱসকে আদি কৰি পশ্চিম কলিয়াবৰ আৰু কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল বিভিন্ন অনুষ্ঠানৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক লগত লৈ আজিৰ এই সভাখন আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানিবলৈ পাৰিব যে বাৰ্জাৰপেন চিকাভিত্তিক শ্ৰমিক সন্থাই 2টা বছৰ কাৰ্যকালত বিভিন্ন জনহিতৈষী কাম কৰি অকল শ্ৰমিকসকলৰ বুলিয়েই নহয় সমগ্ৰ পশ্চিম অঞ্চল কলিয়াবৰৰ বিভিন্ন অঞ্চলত বিভিন্ন জনহিতৈষী কাম কৰি আহিছে। ৰক্তদানৰ পৰা আদি কৰি আৰ্তজনক সহায় কৰা, বানপীড়িতসকলক বান আক্ৰান্তসকলক বান সাহায্য প্ৰদান কৰাৰ পৰা আদি কৰি বাৰ্জাৰপেন চিকাভিত্তিক শ্ৰমিক সন্থাই সেই কামসমূহ সামাজিক কামসমূহ ইতিমধ্যে কৰি আহিছে আৰু বাৰ্জাৰপেন চিকাভিত্তিক শ্ৰমিক সন্থাই অনাগত দিনত শ্ৰমিকৰ হৈ শ্ৰমিকৰ হিতৰ কাৰণে সকলো কাম কৰি যাব। শ্ৰমিক থাকিলেহে দেশখনৰ ভৱিষ্যত সদায় উজ্জ্বল হৈ থাকে, সেইটো কথা আমি সকলোৱে জানো। গতিকে এই বাণীকে আমি সাৰোগত কৰি আজিৰ এই পবিত্ৰ শ্ৰমিক দিৱসৰ দিনা আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ দিনা বাৰ্জাৰপেন চিকাভিত্তিক শ্ৰমিক সন্থাই সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগতে আড়ম্বৰপূৰ্ণভাৱে মুকলি সভাভাগ আমি অনুষ্ঠিত কৰিলোঁ। সকলোৰে প্ৰতিজন শ্ৰমিকৰ উপস্থিতি কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে আজিৰ এই সভাখন সৌষ্ঠৱ বৃদ্ধি কৰিছে আৰু আনুষ্ঠানিকভাৱে বাৰ্জাৰপেন চিকাভিত্তিক শ্ৰমিক সন্থাই সদায় কলিয়াবৰৰ প্ৰতিটো দিশতে সমাজহিতৈষী কাম কৰি যাব বুলি দায়বদ্ধ। ধন্যবাদ।
1 মে 80খন দেশত উদযাপন কৰা এই শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি বাৰ্জাৰ পেঞ্চ ঠিকাভিত্তিক শ্ৰমিক সন্থাই আজি শ্ৰমিক দিৱস অনুষ্ঠিত কৰিছে। আজি অনুষ্ঠানত উপস্থিত আছিলোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি। যে শ্ৰমিকসকলৰ যি মৰ্যাদা, শ্ৰমিকসকলে যি মৰ্যাদা পাব লাগে, সেইকাৰণে শ্ৰমিক সন্থাৰ খুবেই প্ৰয়োজন। গতিকে প্ৰত্যেকটো অনুষ্ঠানতে এটা শ্ৰমিক সন্থা থকা, এখন ইউনিয়ন থকা, ইউনিয়নে যে সকলো শ্ৰমিকৰ যিখিনি সমস্যা এই মেনেজমেণ্টৰ আগত দাঙি ধৰিব পাৰে, তেনেকুৱা ক্ষেত্ৰতে এই শ্ৰমিকসকলক সদায় মালিকসকলে তেওঁলোকক দমন কৰি আহিছে। তেওঁলোকৰ যিখিনি মৰ্যাদা পাব লাগে সেইখিনি দি অহা নাই। গতিকে সেইখিনিকে আপোনাৰ কৰি পেলাই আজি 1 মে তাৰিখে শ্ৰমিক দিৱস উদযাপন কৰা হয়। আৰু বাৰ্জাৰ পেঞ্চ ঠিকাভিত্তিক শ্ৰমিক সন্থাই 2022 চনত গঠন হৈছিলে আৰু সেই সন্থাটিয়ে আজি শ্ৰমিক দিৱস উদযাপন কৰিছে আৰু আমি তাত উপস্থিত আছোঁ।